আপোনাৰ ঘৰত সোণ চাফা কৰিবলৈ মানুহ আহে নেকি? যদি আহে তেন্তে ভুলতো চাফা কৰিব নিদিব, কিয়নো সোণ চাফা কৰিবলৈ দি সৰ্বস্বান্ত হ'ল বঙাইগাঁৱৰ এগৰাকী মহিলা। ঠগ প্ৰবঞ্চকেৰে যেন ভৰি পৰিছে ৰাজ্য। কোনে কিদৰে কাক প্ৰবঞ্চনা কৰিব পাৰে তাৰেই যেন অঘোষিত প্ৰতিযোগিতা চলিছে এতিয়া অসমত। এইবাৰ সোণ চাফা কৰাৰ চলেৰে এগৰাকী মহিলাৰ ডিঙিত থকা সোণৰ চেইন আৰু কাণৰ কাণফুলি লৈ উধাও হয় দুই দুৰ্বৃত্ত। ঘটনাৰ স্থান বঙাইগাঁৱৰ শালমাৰীৰ এই মহিলাগৰাকীৰ ঘৰত শুক্ৰবাৰে দুপৰীয়া বাইকত অহা দুই দুৰ্বৃত্তই সোণ চাফা কৰাৰ চলেৰে লুটি লৈ যায় সোণৰ চেইন আৰু কাণফুলি। কষ্টপাৰ্জিত সোণৰ অলংকাৰ হেৰুৱাই এতিয়া দিগবিদিক হেৰুৱাইছে মহিলাগৰাকীয়ে। ইতিমধ্যেই বঙাইগাঁও আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰিছে যদিও দুৰ্বৃত্তৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। ঘটনাটো মানে কি হৈছে, দুটা ল'ৰা আহিছিল বাইক লৈ। এটা 8 ফুট লম্বা হ'ব আৰু এটা 4 ফুট লম্বা। তো মোক কৈছে পতঞ্জলি বস্তু আৰু কি হিন্দীতে কৈছে আৰু কি কথাকেইটা যে পতঞ্জলিৰ বস্তু হয়। তো মোক ক'লো আৰু পতঞ্জলি বস্তু নালাগে মোৰ এতিয়া, মোৰ পইচা টইচা নাই, নালাগে এতিয়া। তো কৈ নেই আপকো দেখানা হে সিফ আপ পূজা কা সামান এটা। মই ক'লো আছে মোৰ পূজা কা সামান। তো মই দিলোঁ আৰু দেৱাৰ পিছত কি হ'ল, এইটো দেখালে মোক, মানে চাফা কৰিছে বুলি দেখাইছে। মই দেখাইলোঁ আৰু চাফা হৈ গ'ল। তাৰপিছত মই ক'লোঁ আৰু যে একো কোৱা নাই। সি মানে কৈ আছে আপোনাৰ হেৰি আছে নেকি, ৰূপৰ বস্তু আছে নেকি? ৰূপৰ বস্তু চাফা হয় বাইদেউ। তাৰ মই ৰূপৰ চেণ্ডেলটো, মই ছোৱালীৰ চেণ্ডেলটো লৈ আনিলোঁ বাহিৰত। এইটোও কৰিল, সেইটোও মই চালোঁ যে চাফাটো হৈছে, ভালে কথা, চাফা হৈছে। তো কয় আৰু সোণাৰো বস্তু হয়। মই কৈ হয় নেকি? কয় তো মই ফুলডাল, মই কাণফুলিটো কি কৈছোঁ ঘৰৰ পৰা ওলাই আনিছোঁ। তো ক'ল কি এক ঠো সে নেই হোগা, দোনো দেনে সে আচ্ছা হোতা, চাফাই হৈ যাতা। তো পিছত মই কি কৰিলোঁ আৰু এটা লৈ আনিলোঁ ঘৰৰ পৰা। অনাৰ পিছত মানে পানীটো ইহঁতৰ লিকুইডটো মানে বেছি হৈ গৈছে কাৰণে কৈ আছে আৰু জাদা হোনেছে আচ্ছা হোতা। তো মোৰ কি হ'ল, গলাৰ পিন্ধা আছিল চেণ্ডেলটো, মই এইটোৱে দিলোঁ আৰু। দিয়াৰ পিছত কি হ'ল, পাউডাৰত সোমাইছে। পাউডাৰত সোমাৰ পিছত কি কৰিলে সেইটো মানে দেখিয়ে আধা ঘণ্টা বাদ মে খুলেগা, আভি মত খুলেগা। তা মই ভাবিলোঁ কি যে এইটো মনে হয় হেৰি বস্তু নেকি, কিবা খাৰ বস্তু নেকি, ধৰিলে কিবা হাত চাত জ্বলি যাব পাৰে। ছোৱালীটোক মই ঘৰত সোমাই পেলাই মই ক'লোঁ যে আধা ঘণ্টাৰ পিছত খুলিব কৈছে। তো ছোৱালীটো মানে তাৰ মানে দিমাগটো খুলিল নেকি, সি মোৰ পটককৈ ক'ল কি মা হেৰি হৈছে, তুমি খোলাচোন বস্তুকেইটা ক'ত আছে, খোলাচোন। মোক কেঁচিডাল দি খুলিলোঁ, পেকেটটো পূৰা ষ্টেপ মাৰিছে। কেঁচিডাল দি খোলাৰ পিছত চাই মেলি দেখিলোঁ কি দুটা মানে পাথৰ। তেতিয়াই মই পাগল হৈ গ'লোঁ আৰু। নিউজ ডেস্ক ৰিপৰ্ট, দি নৰ্থ ইষ্ট।